সৰুকৈ হ'লেও ঘৰত এটা খানা খাইছিলোঁ, তাতে আছিলে হাঁহৰ মাংস। হাঁহৰ মাংসখিনি কেনেধৰণে বনালোঁ আহকচোন ভিডিঅ'টোৰ মাজলৈকে। এয়া হাঁহৰ মাংসখিনি মই পিঁয়াজ আৰু জলকীয়া তেজপাত দি ভালদৰে ভাজি থাকিলোঁ। লগতে আলুখিনি ভাজি ইয়াতে দি দিলোঁ। এইখিনিৰ লগত নহৰু, পিঁয়াজ, জিৰা গুড়ি, ধনিয়াৰ গুড়ি, চব গুড়ি আটাইখিনি দি ভালদৰে আকৌ ভাজি থাকিলোঁ। এনেদৰে কিছু সময় ভাজি থকাৰ পিছত আকৌ হালধি, নিমখ, শুকান জলকীয়া গুড়ি, মিট মছলা, গৰম মছলা দি ধুনীয়াকৈ আকৌ ভাজি থাকিলোঁ। এতিয়া অকণমান পানী দিলোঁ। পানী দিয়াৰ পিছতে উতলিবলৈ দিলোঁ। এইখিনি অকণমান লৰাই থাকি আকৌ বেছিকৈ পানী দিলোঁ। এইখিনি উতলি আছে, এতিয়া হৈয়ে গ'ল। এতিয়া মুৰ্গী মাংস আছিলে, মুৰ্গীখিনি মই ধুনীয়াকৈ পকৰা বনালোঁ, লগতে মাছখিনিও ভাজি ল'লোঁ। এইখিনি পোলাও বনাইছিলোঁ, এইখিনিও হৈয়ে গ'ল। লগতে মিঠাই এটা বনাইছিলোঁ, এই মিঠাই ৰেচিপিটো বাৰু পিছত দি দিম আপোনালোকক। এতিয়া আমি আটাইয়ে খাম। এনেদৰে এয়া ভাতৰ থালিখিনি সজালোঁ। ইয়াতে আছিলে মাটিৰ দালি, মাছ ভাজি আৰু ৰঙালাও তৰকাৰী, ৰাজমাহ, মটৰ। লগতে আছিলে এয়া বেঙেনা ভাজি, ভাতকেৰেলা ভাজি আৰু পাপৰ। এনেকৈয়ে এসাঁজ লগে ভাগে খালোঁ। ৰেচিপিটো ভাল লাগিলে শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব। আজিলৈ আহিছোঁ।